যোৰহাটত পুৱতি নিশা ভয়ংকৰ চুৰিকাঘাতৰ ঘটনা। যোৰহাট দহাবৰা চুকত এদল যুৱকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। আৰক্ষীৰ তৎপৰতাত ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত যুৱকক ভৰ্তি কৰোৱা হয় GMCHত। যোৰহাটত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ চুৰিকাঘাতৰ ঘটনা। যোৰহাট দহাবৰা চুকৰ মিত্ৰবৰা লেনৰ এটা ভাড়াঘৰত সংঘটিত হয় ঘটনাটো, যাৰ বাবে আতংকিত হয় অঞ্চলবাসী ৰাইজ। পুৱতি নিশা ভাড়াঘৰটোত এদল উন্মুক্ত যুৱকৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছতে ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। ঘটনা অনুসৰি যুৱককেইজন যথেষ্ট সুৰামত্ত অৱস্থাত আছিল আৰু সেয়েহে বাগবিতণ্ডাৰ অন্তত যুৱককেইজনৰ মাজত চুৰিকাঘাতৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হয়। আঘাতপ্ৰাপ্ত তিনিজন যুৱকক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান যোৰহাট সদৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী সময়তে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনাৰ আচল ৰহস্য। কথাটো মানে আমাক ৰাতি বায়ে ফোন কৰিছিলে। বায়ে ক'লে বোলে মই এনেকৈ লগৰজনী ৰুমত আছোঁ, মোক আমাৰ ৰুমলৈকে থৈ পাৰিবি নি? এতিয়া মই গ'লোঁ। যাওঁতে ৰুমত থওঁতে মানে ল'ৰা এটা ছোৱালীজনী মানে দুৱাৰমুখতে বহি আছিলে। মানে সেই ছোৱালীজনী সেই ৰুমৰ নহয়, মানে এই বহিছে। সেই ল'ৰাটোৱে ক'লে বোলে এই ল'ৰাকেইটা ক'ৰ হয় মানে এনে কথা। মানে ছোৱালী এজনী ল'ৰা এটা বহি আছিলে, সিহঁতি কিবা কিবি খাই আছিলে। তেতিয়া সিহঁতি মানে আমাক মাতুলি মানে গালি দিলে। আমি তেতিয়া ক'লোঁ মাতুলি গালি দিছে যে আমি কোনো বেয়া কাম কৰা নাই, কেলৈ গালি দিছা? তেতিয়া সিহঁতি মানে সিহঁতি তাৰপৰা একো কথা পতা নাই, নিজৰ ৰুম নিজে বেলেগৰ ৰুমত গৈছে, নিজৰ ৰুম মানে গৈছে। য'ৰ পৰা মানে কিবা এটা আনিছে, ডাইৰেক্ট আমাক মানে প্ৰহাৰ কৰিছে। মানে কি মানে এখন কি বুলি ক'ম মানে ধৰিব নোৱাৰিলোঁ, চুৰিয়া নে এনেকৈ কাট নাখায় মানে এখন এই চিজাৰিং মানে হেৰি হয়। এখন এনেকুৱাকৈ মাৰিছে, গোটেই হাত চাত মানে ফালি গৈছে। ইয়াক মাৰিছে, মোক বচাব যাওঁতে। আনকি বচাব যাওঁতে তাৰ লগৰ যোনটো আহিছে, লগৰটোৰ গাতো লাগি গৈছে। সি মানে সিহঁতি মানে এতিয়া মেডিকেলতো আছে, আমি মেডিকেলত হেৰি কৰি আহিলোঁ। কথাটো মানে ৰহাব চোক প্ৰায় 8-10জন ল'ৰা গোট খালা সেইখিনি। 8-10জন নাই মানে মই আৰু সি আৰু সেই ল'ৰাটোৱে আছিলে। আৰু তাৰ মানে ল'ৰা দুটা, আমি তিনিটাই। সেয়াই নাই দহাবৰা চোক হয়। নাই আমাৰ মানে আমাৰ নিজৰ ঘৰ হয়। মোৰ ঘৰ বালিপাট। মানে মই এই বাঘ থবই গৈছিলোঁ, বাৰ ৰুম আছে তাত। মানে আমি থৈ মানে ওলাই আহোঁতে এইবোৰ সেইটো কথা হ'ল। মানে 3:30 পৰা 4 বজাৰ ঘটনা সেইটো। মানে সেইটো মানে আপোনাৰ মই থবৰ ঘৰতে ইমান টাইম হোৱা নাছিলে। এই মানে বৰষুণ দি আছিলে, বৰষুণতে আমি ৰখিলোঁ। তেনেকৈ ৰখি ৰখোতে মানে সিহঁতি মানে এই ধৰক আপোনাৰ ইমানেই টাইম হৈছিলে, সেই টাইমতে ঘটনা হৈছিলে। সিহঁতি খাই আছিলে, আমি নাই খোৱা। ব্যুৰো ৰিপৰ্ট, NJ Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব।
য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।